দেউতা মোৰ কোনো আপত্তি নাই যদি ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব লয় তেন্তে মই বিয়াৰ বাবে ৰাজি ভগৱান তোমাৰ কি লীলা প্ৰভু ভগৱান অৱশেষত মোৰ এই একমাত্ৰ ছোৱালীক বিক্ৰী কৰি তাৰ ধনেৰে মোৰ এই সংসাৰখন চলাব লাগিব আপুনি কথাবোৰ তেনেকৈ নাভাবিব খুৰাটো মই আপোনাৰ ছোৱালীক সম্পূৰ্ণ সুখত ৰাখিম খুৰাটো আপুনি কিয় তেনেকৈ ভাবিছে নিপেন মোক অকণমান মাত্ৰ সময় দিয়া নিপেন প্লিজ নিপেন ঠিক আছে আপোনালোকে চিন্তা কৰক ভাবক মই জনাত আপোনালোকৰ বিকল্প ব্যৱস্থা আৰু একো নাই কোৱা আৰু জলি পলাশ তুমি ইয়ালৈকে আহিছা তুমি ইয়ালৈ নাহিবা পলাশ কাৰণ এইখন সমাজত মৰম ভালপোৱা কৰ্তব্য এইবোৰৰ কোনো মূল্য নাই মূল্য মাত্ৰ টকাৰ তুমি ইয়াৰ পৰা যোৱা পলাশ কাৰণ মোৰ বিয়া ঠিক হৈ গৈছে যোৱা পলাশ যোৱা কোন তুমি খুৰাদেউ মই জলিৰ বন্ধু মই তাইক ভাল পাওঁ মই এতিয়া পঢ়ি আছো চাকৰি বাকৰি নাই কেইদিনমান পিছত মই তাইক বিয়া কৰাব পাৰিম আপুনি অকণমান অপেক্ষা কৰক খুৰাদেউ তুমি মোৰ সংসাৰখন চলাব পাৰিবা পাৰিবা যদি নোৱাৰা তুমি এই মুহূৰ্তত মোৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱা মোৰ একমাত্ৰ ছোৱালীক বিক্ৰী কৰি দিছো মই ল'ৰাৰ অসৎ চৰিত্ৰৰ বাবে মই মোৰ ছোৱালীক বিক্ৰী কৰি মই মোৰ সংসাৰ চলাইছো যোৱা ওলাই যোৱা ইয়াৰ পৰা কি হ'ল গা বেয়া লাগিছে যদি চাকৰিলৈ যাব নালাগে নাই গা মোৰ ভালেই বুজিছা এদিন চাকৰিলৈ নগ'লে দৰমহা কাটিলে চলিম কেনেকে চাউল কিনিব লাগিব দাইল কিনিব লাগিব এইবিলাক কোনে কিনিব কোৱাচোন বাৰু পেঞ্চনটোও নহ'ল তাইৰ পৰীক্ষাটোও হোৱা নাই এনেকুৱা সময়ত তাক উলিয়াই দিয়াই ভুল হ'ল তুমি মনে মনে থাকাচোন থাকা যদি তোমাৰ ইমান কষ্টই হৈছিল তুমিও তাৰ লগত গুচি নগলা কিয় মই অকলে থাকিম বুজিছা আপোনাৰ কষ্ট দেখিহে কৈছো মই এতিয়া গৈ থাকো টিফিনটো খাব আহিছে চোৱাচোন যোৱা ককাইদেউ আহক বাহ মহানন্দ তোমাক কিন্তু মই মানিছো দেই ভাঙি যাবা কিন্তু বেকা নহবা স্বাভিমান ভাল কিন্তু বন্ধু বান্ধৱ আত্মীয় এই সকলোবোৰ পাহৰাটো অন্যায় বহকচোন গভীৰ কৰেতো বহি লওক অকণমান কিয় তোমাৰ চাকৰিলৈ দেৰি হোৱা নাই যোৱা নহ'লে খাবা কি মই সকলো গম পাইছো ময়ো অৱসৰ ল'লো
এতিয়া মই চাকৰি কৰোঁ এইকাৰণে যে ল'ৰাহঁতৰ দয়াত যাতে মই চলিব নালাগে। কিন্তু প্ৰয়োজনতকৈ বেছি মৰম মই সিহঁতক নকৰোঁ। সিহঁতৰ ওপৰত নিৰ্ভৰ কৰি মই নিজে উলংগ হৈ যোৱা নাই। আৱেগতকৈ বাস্তৱতাক মই বেছি মূল্য দিছোঁ। মই জানো পুত্ৰৰ ওপৰত অভিমান কৰি তুমি এই পিয়নৰ সাধাৰণ চাকৰিটো কৰিছা, ভালেই কৰিছা। কিন্তু তুমি জানানে তোমাৰ ছোৱালীৰ বিয়াৰ সময়ত এই কথাটোৱে কিমান বিপদত পেলাব? তাইক যিখন ঘৰত বিয়া দিবা সেইখন ঘৰৰ পৰিয়ালে তোমাক কি বুলি ভাবিব? বহু ক্ষেত্ৰত বুকুৰ ঘা টুকুৰা আমি চোলাৰে ঢাকি ৰাখিব লাগে। সেই বুলি মই তাক সহ্য কৰিব নোৱাৰো নহয়। তাৰ বাবে মই মাটি বাৰী বন্ধকত থ'ম। বিয়াৰ বাবদ সকলো ধন মই খৰচ কৰিম। ছোৱালীজনীক চাব নোৱাৰে, ছোৱালীজনীক পঢ়াৰ খৰচ দিব নোৱাৰে, মোক চাব নোৱাৰে। শুনা, তুমি তোমাৰ স্থানত ঠিকেই আছা। আমি পিতৃ মাতৃবোৰ সঁচাকে দুৰ্বল। আমি আমাৰ কৰ্তব্য আৰু মমতাৰ কাৰণে যিমানখিনি কৰোঁ, কিন্তু শেষত গৈ আমি একোৱেই নাপাওঁ। কিন্তু আমি যুঁজিবই লাগিব। চাকৰিৰ পৰা অৱসৰ ল'লোঁ বুলিয়েই আমি যে শেষ হৈ গ'লোঁ সেয়া নহয়। আমি যুঁজত জিকিবই লাগিব। মমতাৰ দায়ত আমি আমাৰ আত্মসন্মান বিসৰ্জন দিব নালাগে। শুনা মহানন্দ, তুমি এই সাধাৰণ চাকৰিটো আৰু কৰিব নালাগে। আমাৰ কোম্পানীতেই তোমাৰ দৰে সৎ আৰু কৰ্মঠ মানুহৰ প্ৰয়োজন আছে। সেয়ে তুমি কাইলৈৰ পৰা আমাৰ কোম্পানীতে কাম কৰিবা। সমগ্ৰ পৃথিৱীকে জনাই দিম যে চৰকাৰী চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত হ'লেও জীৱন যুদ্ধত অৱসৰ নোলোৱা আমি একোজন বীৰ যোদ্ধা। মীনা, হেৰা মোৰ বেগটো লৈ আহাচোন। এইটো লওক। হেৰা, আজি বহুত দিনৰ মূৰত মই এটা নতুন ভাল চাকৰিলৈ যাবলৈ ওলাইছো। হয় দিয়ক, গহীন ককাইদেৱে যে তেখেতৰ অফিচত ইমান ভাল চাকৰি এটা উলিয়াই দিলে, এতিয়াৰ পৰা আৰু আমাৰ চলিবলৈ অসুবিধা নহ'ব। তুমি ঠিক কথা কৈছা মীনা। মহিন ককাইদেউৰ উপকাৰৰ কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম, বুজিছা। তাতকৈ ডাঙৰ কথা কি জানা? আমাক মায়ে জীয়াই ৰাখিছে। মাৰ ওপৰত ভৰসা ৰাখা। মায়ে সকলো কৰিব। এই সংসাৰৰ সকলোকে বিপদে আপদে মায়ে